নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আসাম জিকে বিদ্যাপীঠত স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো থাম্বনেইল দেখি গমেই পাইছে যোৱা 6 বছৰৰ প্ৰশ্ন এটা ভিডিঅতে লৈ আহিছো। যোৱা আসাম পুলিচৰ যি 6 বছৰৰ প্ৰশ্ন আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটা আপোনালোকে এটা ভিডিঅতে পাব। গতিকে আজি জিকে পাৰ্টটো লৈ আহিছো। নেক্সট ম্যাথছ ইংলিশ ৰিজনিং গোটেইখিনি লৈ আহিম পাৰ্টকে। একেলগে গোটেইখিনি আনিলে ভিডিঅটো বহুত দীঘল হৈ যাব, সেইকাৰণে মই আজি জিকে কুৱেশ্যনখিনি লৈ আহিছো। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু প্ৰত্যেকটো প্ৰশ্নৰ পিছতে চনটো লিখা থাকিব, যেনেকৈ 1 নম্বৰ প্ৰশ্নত লিখা আছে 2017 বুলি, মানে এই প্ৰশ্নটো 2017 চনত আহিছিলে। তো তেনেকৈ প্ৰত্যেকটো প্ৰশ্নৰ শেষতে চনটো লিখা থাকিব, তো আপোনালোকে চনটো দেখি ধৰিব পাৰিব কোনটো চনত আহিছিলে। গতিকে বেছিকৈ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন যেটো 2017 চনত আহিছিলে, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ন? অপশ্যন 4টাৰ পৰা 4টা অপশ্যন দিয়ে অবভিয়াছলি। তো 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি লুম্বিনী। গৌতম বুদ্ধৰ জন্ম লুম্বিনীত হৈছিলে। নেক্সট প্ৰশ্নটো চাওঁ আমি। নেক্সট প্ৰশ্ন দিছে সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ? অপশ্যন দিছে সোণ, ৰূপ, লো, কাঁহ। তো অপশ্যন ডিটো হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ। সৰ্থেবাৰী আমি জানো ব্ৰাছ মেটেল বা কাঁহৰ কাৰণে বিখ্যাত। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? এগেইন 2017 চনত আহিছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম? অপশ্যন দিছে মহিৰংগ দানৱ, চুকাফা, বিশ্বসিংহ, নৰকাসুৰ। তো এই 4টা অপশ্যনৰ পৰা অবভিয়াছলি কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিলে অসমৰ প্ৰথমজন ৰজা। নেক্সট প্ৰশ্ন, আৰু এই যিবিলাক এনসাৰ আনিছোঁ এইবিলাক আমি প্ৰিভিয়াছ ইয়াৰ যিটো এনসাৰ কি আছিলে তাৰ পৰা লোৱা হৈছে। এনসাৰ কিট মানে অফিচিয়েলি যিটো এনসাৰ দিয়া আছিলে তাৰ পৰাই এনসাৰটো লোৱা হৈছে। তো তেনেকৈ বস্তুটো ল'ব। অপশ্যন কুৱেশ্যন নম্বৰ 4, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল? 2017 চনত আহিছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? অপশ্যন ৰাজেন্দ্ৰ প্ৰসাদ, জাকিৰ হুছেইন, সৰ্বপল্লী ৰাধাকৃষ্ণন নে শংকৰ দয়াল শৰ্মা? তো এগেইন ইয়াৰ এনসাৰ হ'ব অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট প্ৰশ্ন, মই আজি বেছি এক্সপ্লেইন নকৰোঁ যিহেতু প্ৰশ্ন আছে 100টাৰ ওপৰত প্ৰশ্ন আছে, তো বেছি সময় নলওঁ। মই প্ৰশ্নটো পঢ়িম আৰু এনসাৰটো দিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি ইয়াৰ ওপৰত বেছিকৈ লাগে কমেণ্ট কৰি জনাব, মই ডেফিনেট লৈ আহিম। আজি যিহেতু প্ৰিভিয়াছ ইয়াৰ কথা পাতি আছোঁ তো অকল প্ৰশ্নটো পঢ়িম আৰু এনসাৰটো দি যাম। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 2017 চনত আহিছিলে। ৱেন ডিড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড? 4টা অপশ্যনৰ পৰা এগেইন অপশ্যন বিটো হ'ব কাৰেক্ট, 1942। নেক্সট প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ শৰাইঘাট ফট? অপশ্যন 4টাৰ পৰা এগেইন শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1671। 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট প্ৰশ্ন, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? 2017ত আহিছিলে। হু ডিস্কভাৰ্ড টি ইন আছাম? অপশ্যন মণিৰাম দেৱান, জগন্নাথ বৰুৱা, পিয়লি ফুকন, ৰবাৰ্ট ব্ৰুচ। তো বহুতে হয়তো ইয়াত কনফিউজ হৈ যাব যে মণিৰাম দেৱান হ'ব নে ৰবাৰ্ট ব্ৰুচ হ'ব। তো মনত ৰাখিব আৱিষ্কাৰৰ কথা যিহেতু সুধিছে তো অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ ৰবাৰ্ট ব্ৰুচ। ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্ন, আন্তৰ্জাতিক যোগ দিৱস ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হয়? ৱেন ইজ ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেটেড? কেইদিনমান আগতে কৈছে। তো আমি সকলোৱে জানো অপশ্যন চিটো হ'ব কাৰেক্ট আনসাৰ 21 জুন। 21 জুন তাৰিখে আমাৰ ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়। নেক্সট প্ৰশ্ন, ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল? ৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড? ইয়াত বহুত কনফিউজ হৈ যায় যে এডপ্টেড চনটো কিমান হ'ব আৰু এনেক্ট কেতিয়া হ'ব, কাৰ্যকৰী সুধিলে কোনটো চন হ'ব আৰু গৃহীত বুলি সুধিলে কোনটো চন হ'ব। তো এই প্ৰশ্নটো 2017 চনত আহিছিলে, চনটো দিবলৈ থাকি গ'ল। তো এই ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি যিটো দিয়া আছে 26 নৱেম্বৰ 1949। নেক্সট প্ৰশ্ন, লাক্ষাদ্বীপৰ ৰাজধানী কি? হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ? অপশ্যন দিয়া হৈছে কাভাৰাত্তি, অমৰাৱতী, ধৰমশালা, প্ৰয়াগৰাজ। তো এই লাক্ষাদ্বীপৰ আমাৰ ইউনিয়ন টেৰিটৰী হয়, কেন্দ্ৰীয় শাসিত অঞ্চল হয়। তো ইয়াৰ কেপিটেলটো হ'ব অপশ্যন এত দিয়া আছে যিটো কাভাৰাত্তি লাক্ষাদ্বীপৰ ৰাজধানী। নেক্সট প্ৰশ্ন, বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? হু কম্প'জ দ্য ছং বন্দে মাতৰম? অপশ্যন 4টা চাই ল'ব। অপশ্যন 4টাৰ পৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। নেক্সট প্ৰশ্ন, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? 2017 চনত আহিছিলে। হু ইজ কল্ড দ্য কিং অফ দিহিঙীয়া? অপশ্যন চুডাংফা, চুক্লেংমুং, চুহুংমুং, চুকামফা। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি চুহুংমুং। চুহুংমুঙক কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা বুলি কোৱা হয়। নেক্সট প্ৰশ্ন,
নামঘোষা কোনে লিখিছিল এগেইন 2017 চনত অহা প্ৰশ্ন হো ৰোড নামঘোষা এইটো একদম ইজি প্ৰশ্ন অপশ্যন শংকৰদেৱ মাধৱ কন্দলী ৰাম সৰস্বতী তো আমি সকলোৱে জানো কোনে লিখিছিলে শ্ৰী মাধৱদেৱে নামঘোষা লিখিছিল নেক্সট প্ৰশ্ন জয়মতী চলচ্চিত্ৰ কোন চনত মুক্তি পাইছিল ইন হুইচ ইয়াৰ ৱাজ দ্য ফিল্ম জয়মতী ৰিলিজড অপশ্যন কেইটাৰ পৰা অপশ্যন এ টো হৈ যাব কাৰেক্ট আনসাৰ 1935 নেক্সট প্ৰশ্ন কিমান চনত পলাচিৰ যুদ্ধ হৈছিল ইন হুইচ ইয়াৰ ৱাজ বেটেল অফ প্লাচি ফট অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি 1757 ত পলাচিৰ যুদ্ধ হৈছিল আৰু 1857 ত সিপাহী বিদ্ৰোহ হৈছিল এটো খেলিমেলি নকৰিব নেক্সট প্ৰশ্ন প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল Where did the Prime Minister start the Swachh Bharat Abhiyan? Option Rajghat, Notun Delhi, Abhoyghat, Lal Kila. তো এইটো মনত ৰাখিব অপশ্যন এ টো ৰাজঘাট মহাত্মা গান্ধীৰ সমাধিস্থল তাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেটো আমাৰ স্বচ্ছ ভাৰত অভিযান আছিল তাৰ পৰা ষ্টাৰ্ট কৰিছিলে নেক্সট প্ৰশ্ন 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান What is the total population of Assam according to the 2011 census? তো এই অপশ্যন চাৰিটাৰ পৰা অপশ্যন ডি টো হৈ যাব কাৰেক্ট 3.12 crore 2011 চনৰ মতে 3.12 crore হৈছে অসমৰ পপুলেশ্যন এতিয়া বহুত বাঢ়িলে এটো 2011 চনৰ মতে নেক্সট প্ৰশ্ন প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল হো ওয়াজ দ্য ফাৰ্স্ট আহোম কিং অপশ্যন মহিৰংগ দানৱ ৰুদ্ৰসিংহ চুকাফা চুহুংমুং তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি চুকাফা আছিল অসমৰ প্ৰথমজন আহোম ৰজা নেক্সট প্ৰশ্ন কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল In which year was Rabindranath Tagore awarded the Nobel Prize? তেওঁ গীতাঞ্জলিৰ কাৰণে তেওঁক নোবেল প্ৰাইজ দিয়া হৈছিল এটো কিমান চনত দিয়া হৈছিল অপশ্যন এ টো হ'ব কাৰেক্ট আনসাৰ 1913 চনত 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল প্ৰাইজ পাইছিলে আৰু কিহৰ কাৰণে পাইছিলে গীতাঞ্জলিৰ কাৰণে পাইছিলে নেক্সট প্ৰশ্ন জিয়া ভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত দা জিয়া ভৰলী ৰিভাৰ ফ্লোজ ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম অপশ্যন দিছে লখিমপুৰ শোণিতপুৰ নগাঁও নে শিৱসাগৰ তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি শোণিতপুৰ জিয়া ভৰলী নদী শোণিতপুৰ জিলাত অৱস্থিত নেক্সট প্ৰশ্ন অসমৰ মুঠ মাটিকালি কিমান এগেইন 2017 চনত অহা প্ৰশ্ন হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আসাম অপশ্যনখিনি চাই ল'ব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি 78,438 স্কয়াৰ কিলোমিটাৰ মই অকণ স্পীড কৰাই আছো কাৰণ বহুত প্ৰশ্ন আছে নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যায় সেইকাৰণে মই অকণ স্পীড গৈ আছো নেক্সট প্ৰশ্ন মাধৱদেৱৰ জন্ম ক'ত হৈছিল Where was Madhavdev born? অপশ্যন আলিপুখুৰী লেটেকুপুখুৰী বৰদোৱা কোচবিহাৰ চাৰিটা অপশ্যনৰ পৰা এগেইন কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন যেটো বি দিয়া আছে লেটেকুপুখুৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল লেটেকুপুখুৰীত হৈছিল আৰু শ্ৰীমন্ত শংকৰদেৱৰ হৈছিল আলিপুখুৰীত নেক্সট প্ৰশ্ন ভাৰত পাকিস্তানৰ সীমান্তক কি নামেৰে জনা যায় What is the Indo-Pak border known as? অপশ্যন ৰেড ক্লিফ লাইন মেকমোহন লাইন ডুৰাণ্ট লাইন নে পাল্ক ষ্ট্ৰেইট তো অপশ্যন চাৰিটাৰ পৰা কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তানৰ সীমান্তক কি বুলি জনা যায় ৰেড ক্লিফ লাইন আৰু ভাৰত আৰু চাইনাৰ কি বুলি জনা যায় মেকমোহন লাইন অপশ্যন বি যেটো দিয়া আছে নেক্সট প্ৰশ্ন অসম সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল ইন হুইচ ইয়াৰ আসাম সাহিত্য সভা ৱাজ এষ্টাব্লিছড অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 1917 চনত অসম সাহিত্য সভা স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্ন অসমৰ বৰ্তমান জিলা কিমানখন এটা 2017 চনত আহিছিলে তো তাৰ তেতিয়াৰ কাৰেন্ট এফেয়াৰ্ছৰ প্ৰশ্ন আছিল তো মই অপশ্যনখিনি তেনেকৈ আনিছো হাউ মেনি ডিস্ট্ৰিক্ট আৰ দেয়াৰ ইন আসাম এট প্ৰেজেন্ট তো হেতু সময়ত 31 টা আছিল তো 2017 চনৰ মতে 31 হ'ব কিন্তু বৰ্তমান হ'ব 35 বৰ্তমান যদি খুদে কিমান হ'ব 35 কিন্তু এটো 2017 চনত আহাৰ প্ৰশ্ন তো হেতু সময়ত 31 টা আছিল সেইকাৰণে মই এনসাৰটো 31 বুলি দিছো কিন্তু যদি বৰ্তমান আহে তেতিয়া হলে হ'ব 35 টা এটো মনত ৰাখিব নেক্সট প্ৰশ্ন প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল হো ৰোড প্ৰহ্লাদ চৰিত অপশ্যন ৰাম সৰস্বতী মাধৱ কন্দলী হেম সৰস্বতী নে অনন্ত কন্দলী তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ লিখিছিল নেক্সট প্ৰশ্ন আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম কি আছিল হোৱাট ওয়াজ দ্য লাষ্ট কেপিটেল অফ আহোম অপশ্যন ৰংপুৰ যোৰহাট চৰাইদেউ নে গড়গাঁও তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব যেটো লাষ্টটো খুদিছে শেষৰখন খুদিছে তো অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ যোৰহাট আৰু প্ৰথমটো খুদিলে কি হ'ব চৰাইদেউ নেক্সট প্ৰশ্ন সাইনা নেহৱাল কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত সাইনা নেহৱাল ইনভলভড ইন হুইচ স্পৰ্টছ অপশ্যন বেডমিণ্টন টেবল টেনিছ বক্সিং নে শ্বুটিং তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ বেডমিণ্টন
সাইনা নেহৱাল বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট প্ৰশ্ন অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আহোম ডেইলি নিউজ পেপাৰ অপশ্যন দিছে অৰুণোদয় প্ৰতিদিন টাইম দৈনিক বাতৰি নে আছাম ট্ৰিবিউন তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি দৈনিক বাতৰি আছিলে অসমৰ প্ৰথমখন ডেইলি নিউজ পেপাৰ নেক্সট প্ৰশ্ন অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট এনিমেল অফ আছাম অপশ্যন বাঘ হাতী সিংহ গড় এইটো একদম ইজি প্ৰশ্ন সকলোৱে জানে অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ গড় এশিঙীয়া গড় হৈছে অসমৰ ৰাজ্যিক প্ৰাণী নেক্সট প্ৰশ্ন অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান হোৱাট ইজ দ্য নাম্বাৰ অফ লোকসভা চিট ইন আছাম অপশ্যন 7টা 14টা 12টা নে 16টা তো অসমৰ লোকসভাৰ সুধিছে তো অবভিয়াছলি অপশ্যন বিটো হ'ব 14টা অসমৰ পৰা লোকসভা চিট কেইখন আছে 14খন আছে আৰু ৰাজ্যসভা আছে 7খন আৰু বিধানসভাৰ চিটৰ সংখ্যা কিমান 126টা নেক্সট প্ৰশ্ন নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় দ্য অৰ্জুন এৱাৰ্ড ৱাজ এৱাৰ্ডেড ফৰ হুইচ অফ দ্য ফলোয়িং কেটেগৰিজ অপশ্যন আছে সাহিত্য ক্ৰীড়া শান্তি নে চলচ্চিত্ৰ তো অৰ্জুন বঁটা কিহৰ কাৰণে দিয়া হয় ক্ৰীড়াৰ কাৰণে দিয়া হয় খেলৰ কাৰণে স্পৰ্টছৰ কাৰণে অৰ্জুন বঁটা দিয়া হয় নেক্সট প্ৰশ্ন ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন হু ইজ দ্য প্ৰেচিডেণ্ট অফ ৰাজ্যসভা অফ ইণ্ডিয়া ৰাজ্যসভাৰ প্ৰেচিডেণ্ট কোন হয় বা ইয়াত চেয়াৰমেন বুলিও দিব পাৰে যে অধ্যক্ষ কোন হয় বা চেয়াৰমেন বুলিও দিব পাৰে বা প্ৰেচিডেণ্ট বুলিও দিব পাৰে অপশ্যন যেহেতু পৰীক্ষাত প্ৰশ্নটো এনেকৈ দিছিলে তো মই এনেকৈ লৈ আহিছোঁ এইটো 2021 চনত আহিছিলে অপশ্যন দিয়া হৈছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি নে গৃহমন্ত্ৰী তো এইটো অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ সভাপতি কোন হয় উপৰাষ্ট্ৰপতি হয় নেক্সট প্ৰশ্ন 2020 চনৰ G20 সন্মিলন ক'ত হৈছিল when was the G20 summit held in 2020 অপশ্যন দিছে সাউদি আৰব ইটালী ভাৰত নে আমেৰিকা তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন এ সাউদি আৰবত 2020 চনৰ যিটো G20 সাবমিট হৈছিলে এইটো ক'ত হৈছিলে সাউদি আৰবত অনুষ্ঠিত হৈছিলে নেক্সট প্ৰশ্ন ৰিয়ান পৰাগ এগৰাকী ৰিয়ান পৰাগ কোন হয় মানে তেওঁ এগৰাকী খেলুৱৈ সাহিত্যিক বৈজ্ঞানিক নে পাইলট 2021 চনত আহিছিলে তো যিসকলে ক্ৰিকেট চাই তেওঁলোকে জানিবই তেওঁ এগৰাকী ক্ৰিকেট খেলুৱৈ হয় আমাৰ অসমৰ পৰা তেওঁ ৰাজস্থান ৰয়েলছত এবাৰ কেপ্টেনো আছিলে তো ৰিয়ান পৰাগ ইজ এ প্লেয়াৰ নেক্সট প্ৰশ্ন মনোপলি শব্দৰ সৈতে জড়িত এছ'চিয়েটেড ৱৰ্ড উইথ দ্য মনোপলি শব্দ কিহৰ সৈতে জড়িত এইটো সুধিছে অপশ্যন সমাজবাদ পুঁজিবাদ মিশ্ৰিত নে অৰ্থনৈতিক তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি পুঁজিবাদ মনোপলিটো কেপিটেলিজমৰ লগত সম্পৰ্কিত বা জড়িত তো মনত ৰাখিব মনোপলি কিহৰ লগত জড়িত পুঁজিবাদ বা কেপিটেলিজম নেক্সট প্ৰশ্ন ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন 2021 চনত অহা প্ৰশ্ন হু ৱাজ দ্য ডাইৰেক্টৰ অফ ভিলেজ ৰকষ্টাৰ অপশ্যন দিছে জাহ্নু বৰুৱা ৰীমা দাস মঞ্জু বৰুৱা নে সুপ্ৰভা দেৱী তো অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ পৰিচালক হৈছে ৰীমা দাস নেক্সট প্ৰশ্ন তলৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত নহয় হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ নট এ ইউনিয়ন টেৰিটৰী অপশ্যন দিছে পুডুচেৰী দমন এণ্ড দিউ দাদ্ৰা আৰু নগৰ হাভেলী নে পাঞ্জাৱ তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি পাঞ্জাৱ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় পাঞ্জাৱ এখন ৰাজ্য হয় ফুল ষ্টেটহুড দিয়া আছে তো পাঞ্জাৱ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় বাকী তিনিটা যি দিয়া আছে পণ্ডুচেৰী দমন এণ্ড দিউ দাদ্ৰা আৰু নগৰ হাভেলী এইকেইটা হয় কেন্দ্ৰীয় শাসিত অঞ্চল নেক্সট প্ৰশ্ন কাউন্সিল অফ ষ্টেটছ কি নামেৰে জনা যায় হোৱাট ইজ দ্য কাউন্সিল অফ ষ্টেটছ নোন বাই অপশ্যন দিছে লোকসভা ৰাজ্যসভা বিধানসভা নে বিধান পৰিষদ তো এই চাৰিটা অপশ্যনৰ পৰা এগেইন কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি ৰাজ্যসভা কি বুলি জনা যায় কাউন্সিল অফ ষ্টেটছ ৰাজ্যসভা কাউন্সিল অফ ষ্টেটছ বুলি জনা যায় নেক্সট প্ৰশ্ন কোনখন দেশৰ বিমষ্টেকৰ সদস্য নহয় হুইচ কাণ্ট্ৰি ইজ নট এ মেম্বাৰ অফ বিমষ্টেক অপশ্যন দিয়া হৈছে বাংলাদেশ ভূটান নেপাল নে পাকিস্তান তো এই চাৰিটা অপশ্যনৰ পৰা এগেইন শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি পাকিস্তান বিমষ্টেকৰ সদস্য পাকিস্তান নহয় বাকী বাংলাদেশো হয় ভূটান হয় নেপাল হয় আমাৰ ভাৰতবৰ্ষও হয় তো কিন্তু পাকিস্তানটো বিমষ্টেকৰ সদস্য নহয় নেক্সট প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে ভোট দিব নোৱাৰে হু কেনট ভোট ইন দ্য প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন অফ ইণ্ডিয়া অপশ্যন দিছে বিধান পৰিষদৰ নিৰ্বাচিত সদস্য ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য লোকসভাৰ নিৰ্বাচিত সদস্য নে বিধানসভাৰ নিৰ্বাচিত সদস্য তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিধান পৰিষদৰ যিসকল নিৰ্বাচিত সদস্য আছে তেওঁলোকে ৰাষ্ট্ৰপতিৰ ইলেকশ্যনত ভোট দিব নোৱাৰে বাকী ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য লোকসভাৰ নিৰ্বাচিত সদস্য বিধানসভাৰ নিৰ্বাচিত সদস্য তেওঁলোকে পাৰে
তো অপশ্যন যি বি চি আৰু ডি আছে এই তিনিটা কেটেগৰী মানুহে পাৰিব, কিন্তু বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ভোট দিব নোৱাৰে। নেক্সট প্ৰশ্ন, বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত? অপশ্যন আছে হোৱাট স্পৰ্টছ ইজ দ্য বৰদলৈ ট্ৰফি এছ'চিয়েটেড উইথ? অপশ্যন আছে ক্ৰিকেট, হকী, ফুটবল নে বেডমিণ্টন? তো বৰদলৈ ট্ৰফি কিহৰ লগত জড়িত? অপশ্যন চি হৈ যাব কাৰেক্ট এনচাৰ, ফুটবল। বৰদলৈ ট্ৰফি ফুটবলৰ সৈতে জড়িত। আৰু এইটো কিমান চনত আৰম্ভ হৈছিলে? 1952। সেইটো মনত ৰাখি থ'ব, 1952 চনত বৰদলৈ ট্ৰফি আৰম্ভ হৈছিলে আৰু এইটো ফুটবলৰ লগত জড়িত। নেক্সট প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ ৰচক কোন? হু ইজ দ্য কম্প'জাৰ অফ দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া? অপশ্যন দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চেটাৰ্জী, মহম্মদ ইকবাল নে লক্ষ্মীনাথ বেজবৰুৱা? তো ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি হয়? ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় গীত দুটা বেলেগ বস্তু, কিন্তু ইয়াত অপশ্যনটো প্ৰশ্নটো অকণ খেলি মেলিকৈ আহিলে, এইটো ৰাষ্ট্ৰীয় সংগীত হ'ব, ৰাষ্ট্ৰীয় গীত নহয়। ৰাষ্ট্ৰীয় গীত বেলেগ বস্তু, ৰাষ্ট্ৰীয় সংগীত বেলেগ বস্তু। তো ইয়াত ইংলিছ প্ৰশ্নটো পঢ়িব, হু ইজ দ্য কম্প'জাৰ অফ নেশ্যনেল এন্থেম? নেশ্যনেল এন্থেম বুলি ক'লে অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াত ভুলতে গীত বুলি আহি গ'ল, তো সংগীত হ'ব। নেক্সট প্ৰশ্ন, WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য WHO হেডকোৱাৰ্টাৰ লোকেটেড? WHO মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। অপশ্যন দিছে জেনেভা, নিউয়ৰ্ক, ভিয়েনা নে পেৰিছ? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, জেনেভা। জেনেভা ক'ত আছে? ছুইজাৰলেণ্ডত। ছুইজাৰলেণ্ডৰ জেনেভাত WHO মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট প্ৰশ্ন, গল্ডেন চিল্ক বুলি কোৱা হয় হুইচ প্ৰডাক্ট ইজ কল্ড গল্ডেন চিল্ক অফ আছাম? অপশ্যন দিয়া হৈছে এৰী, মুগা, পাট নে মালবেৰী? তো গল্ডেন চিল্ক বুলি কিয় কোৱা হয়? 2022 চনত আহিছিলে। তো এই চাৰিটা অপশ্যনৰ পৰা এগেইন শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, মুগা। মুগাক কি বুলি কোৱা হয়? গল্ডেন চিল্ক বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ? অপশ্যন দিছে আগৰতলা, ইম্ফল, কোহিমা নে ইটানগৰ? তো এইটো সকলোৱে জানে, অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ, ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। নেক্সট প্ৰশ্ন, পথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য প্লেচ হুৱেৰ দ্য বেটেল অফ পথৰুঘাট টুক প্লেচ? অপশ্যন দিছে ৰঙিয়া, দৰং, নগাঁও নে তেজপুৰ? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, দৰং। বৰ্তমান দৰং জিলাত পথৰুঘাট নামৰ ঠাইত পথৰুঘাট ৰণ হৈছিলে 1894ত, যিটোক আমি জালিৱানৱালা-বাগ অসম বুলিও জনা যায় বা আমি জানো। নেক্সট প্ৰশ্ন, মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল? হাউ মেনি মেডেলছ ডিড মেৰী কম উইন দ্য অলিম্পিক? অপশ্যন এটা, তিনিটা, দুটা নে পাঁচটা? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব এটা। মেৰী কমে অলিম্পিকত এটা মেডেল পাইছিলে। নেক্সট প্ৰশ্ন, অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম একৰ্ড চাইন্ড? 2022 চনত আহিছিলে। তো অপশ্যন কেইটাৰ পৰা আমি এইটো চাগে সকলোৱে গমেই পায়, অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ, 1985। 1985ত কি হৈছিলে? অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট প্ৰশ্ন, নামঘোষা ৰচক কোন? এই প্ৰশ্নটো ৰিপিট হৈছে, 2017 চনতো আহিছিলে, আকৌ 22 চনতো আহিছে। যদিও ৰিপিট হৈছে, মই আকৌ লৈ আহিছোঁ। নামঘোষাৰ ৰচক আমি অলৰেডি চাই আহিছোঁ, হু ৱাজ দ্য অথৰ অফ নামঘোষা? তো নামঘোষাৰ অথৰ হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ, মাধৱদেৱ আছিলে নামঘোষাৰ ৰচক। এইটো অলৰেডি আহি গৈছিলে, 2017 চনত আহিছিলে, এইটো আকৌ 22 চনত আকৌ ৰিপিট হৈছে। আৰু যদি আপোনালোকক PDF লাগে য'ত টোটেল 3000+ MCQ আছে উত্তৰৰ সৈতে, য'ত আছে আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি আছাম এণ্ড ইণ্ডিয়া, জিঅ'গ্ৰাফী আছাম এণ্ড ইণ্ডিয়া, ইকনমিক্স, স্পৰ্টছ, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰ, ফিল্ম এণ্ড এৱাৰ্ড, ছায়েন্স, আৰু লগতে আছে মেথছ এক্সট্ৰা টপিক ৱাইজ, ইংলিছ আছে ইংলিছ গ্ৰামাৰ টপিক ৱাইজ, ৰিজনিং টপিক ৱাইজ, আৰু লগতে এক্সট্ৰা মক টেষ্ট আছে, য'ত গোটেইখিনি মিলি পেলাই 3000+ MCQ আছে উত্তৰৰ সৈতে। যদি আপোনালোকক লাগে স্ক্ৰীনত দিয়া নাম্বাৰত 9707735475 এইটো নাম্বাৰত হোৱাটছআপ আছে। এইটো নাম্বাৰত 99 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপত স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক, আপোনালোকক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব। নেক্সট প্ৰশ্ন, প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম কি আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ দ্য নোবেল প্ৰাইজ ইন ইণ্ডিয়া? অপশ্যন দিছে মাদাৰ টেৰেছা, CV ৰমন, ৰবীন্দ্ৰনাথ ঠাকুৰ নে কৈলাশ সত্যাৰ্থী? তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। আমি অলৰেডি প্ৰশ্ন এটা পাই আহিছোঁ, 1913 চনত পাইছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল প্ৰাইজ, আৰু তেওঁ আছিলে প্ৰথমগৰাকী ভাৰতীয়। নেক্সট প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? অপশ্যন এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, ওচেনিয়া মহাদেশ নে দক্ষিণ আমেৰিকা মহাদেশ? তো এইটো হ'ব অপশ্যন এ টু কাৰেক্ট এনচাৰ, এছিয়া মহাদেশ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ।
নেক্সট প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল when was the treaty of ইয়াণ্ডাবু signed তো অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব 1826 অপশ্যন ডি টো হ'ব কাৰেক্ট এনচাৰ 1826 চনত ট্ৰিটি অফ ইয়াণ্ডাবু বা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে নেক্সট প্ৰশ্ন কোন চনত অসমত বৰ ভূমিকম্প হৈছিল ইন হুইচ ইয়াৰ ডিড দ্য গ্ৰেট আৰ্থকুইক অকাৰ ইন আছাম তো অপশ্যন চাৰিটাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1950 চনত 1950 চনত অসমত বহুত ডাঙৰ এটা ভূমিকম্প হৈছিলে নেক্সট প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য ইণ্ডিয়ান সুপ্ৰিম কোৰ্ট লোকেটেড অপশ্যন দিছে মুম্বাই পুনে গুৱাহাটী নে দিল্লী তো ভাৰতৰ সুপ্ৰিম কোৰ্ট বা ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত আছে দিল্লীত আছে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ দিল্লীত অৱস্থিত নেক্সট প্ৰশ্ন অসম কেশৰী বুলি কোনজন কবিক কোৱা হয় হুইচ পয়েট ইজ known or called as আসাম কেশৰী অপশ্যন দিছে অম্বিকাগিৰি ৰায় চৌধুৰী ৰঘুনাথ চৌধুৰী হীৰেণ ভট্টাচাৰ্য নে যতীন্দ্ৰনাথ দুৱাৰা তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অম্বিকাগিৰি ৰায় চৌধুৰী অম্বিকাগিৰি ৰায় চৌধুৰীক অসম কেশৰী নামেৰে জনা যায় নেক্সট প্ৰশ্ন ৰামায়ণৰ লেখক কোন হু ৰোট ৰামায়ণা অপশ্যন দিছে ব্যাসদেৱ দামোদৰ দেৱ মহেন্দ্ৰ কন্দলী নে বাল্মীকি তো আমি জানো সকলোৱে ৰামায়ণ কোনে লিখিছিল বাল্মীকিয়ে লিখিছিল মহৰ্ষি বাল্মীকিয়ে ৰামায়ণটো ৰচনা কৰিছিল নেক্সট প্ৰশ্ন 1 মিলিয়নত কিমান হাউ মাছ ইন 1 মিলিয়ন এইবিলাক প্ৰশ্ন দি দিয়ে তো 1 মিলিয়নত কিমান এইটো সুধিছে অপশ্যন 10 লাখ 1 লাখ 1000 নে 1 কোটি তো 1 মিলিয়নত কিমান হয় 10 লাখ অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ 10 লাখত 1 মিলিয়ন নেক্সট প্ৰশ্ন আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল ইন হুইচ ইয়াৰ ডিড দ্য আহোম ডিফিটেড দ্য মোগলছ ইন দ্য বেটেল অফ শৰাইঘাট এই প্ৰশ্নটো ৰিপিটেড হয় 2017 আহিছিলে আকৌ 22তো আহিছে খালি প্ৰশ্ন এখন ঘূৰাই দিছে 2017 চনত সুধিছিলে যে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল এইটো আল্টিমেটলি এইটোৱে সুধিছে যে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছে বা কিমান চনত সংঘটিত হৈছিল কিন্তু প্ৰশ্নটো অকণমান ঘূৰাই দিছে তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব এগেইন অপশ্যন এ 1671তে শৰাইঘাটৰ যুদ্ধ হৈছিলে নেক্সট প্ৰশ্ন সতী সাধিনী কোন বংশৰ ৰাণী আছিল অপশ্যন দিছে কুইন সতী সাধিনী বিলংছ টু হুইচ ডাইনেষ্টি অপশ্যন দিছে আহোম কছাৰী চুতীয়া কোচ তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব চি চুতীয়া সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল আৰু তেওঁ বীৰপালৰ ৱাইফ আছিলে সতী সাধিনীৰ হাজবেণ্ডৰ নাম আছিলে বীৰপাল নেক্সট প্ৰশ্ন উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় হু ৱাজ ৱৰশ্বিপড ইন দ্য উমানন্দ টেম্পল অপশ্যন দিছে দুৰ্গা কৃষ্ণ হনুমান নে শিৱ 2022 চনত আহিছিলে তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি শিৱ উমানন্দ মন্দিৰত শিৱক পূজা কৰা হয় নেক্সট প্ৰশ্ন জয়মতী ছবিৰ পৰিচালক কোন হু ৱাজ দ্য ডাইৰেক্টৰ অফ জয়মতী তো ইয়াৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যনখিনি চাই ল'ব মই অপশ্যনখিনি পঢ়ি থাকিলে ভিডিঅ'টো দীঘল হৈ যাব তো বেছিকৈ ভিডিঅ'টো দীঘল হ'লেও প্ৰব্লেম হৈ যায় তো অপশ্যনখিনি মই নপঢ়োঁ এতিয়া প্ৰশ্নটো পঢ়িম আৰু এনচাৰখিনি দিবলৈ চেষ্টা কৰিম আপোনালোকে অপশ্যনখিনি চাই ল'ব তো জয়মতী ছবিৰ পৰিচালক কোন সুধিছে এইটো অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে জয়মতী ছবিৰ পৰিচালক নেক্সট প্ৰশ্ন এই প্ৰশ্ন দুবাৰ আহি গ'ল জয়মতী ছবিৰ পৰিচালক এইটো জ্যোতিপ্ৰসাদ আগৰৱালাই হ'ব দুবাৰ আহি গ'ল নেক্সট প্ৰশ্ন এখন থানাৰ অ' চি কি ৰেংকৰ হ'ব পাৰে হোৱাট ৰেংক কেন বি অ' চি অফ এ পুলিচ ষ্টেচন বি অপশ্যনখিনি চাই ল'ব অপশ্যনখিনিৰ পৰা অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ এছ আই বা উপ পৰিদৰ্শক এখন থানাৰ অ' চি এছ আই ৰেংকৰ হ'ব পাৰে নেক্সট প্ৰশ্ন 2022 চনৰ বিশ্বকাপ ফুটবল ক'ত হ'ব হুৱেৰ ইজ দ্য 2020 ৱৰ্ল্ড কাপ ফুটবল বি হেল্ড এইটো 2022 চনত যিটো ৱৰ্ল্ড কাপ হৈছিলে তাৰ আগত পৰীক্ষাটো হৈছিলে তো সেইকাৰণে সুধিছে কেতিয়া ক'ত হ'ব বা ক'ত হৈছিল এনেকৈ সোধা নাইকিয়া পৰীক্ষাৰ আগতে এই ফুটবল মেটচৰ আগতেই বা ৱৰ্ল্ড কাপৰ আগতেই পৰীক্ষা অনুষ্ঠিত হৈছিলে তো প্ৰশ্নটো সেইকাৰণে এনেকৈ দিছিলে আৰু সেইটো সময়ত এইটো কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আছিলে 2022 চনত আহিছিলে তো অপশ্যনখিনিৰ পৰা চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি কাটাৰ 2022 চনৰ ফুটবল ৱৰ্ল্ড কাপ কাটাৰত অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন আনন্দ মঠৰ লেখক কোন হু ৰোট আনন্দ মঠ অপশ্যনখিনি চাই ল'ব অপশ্যনখিনিৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে আনন্দ মঠ লিখিছিল নেক্সট প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠিত হৈছিল ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্মড অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল নেক্সট প্ৰশ্ন সবৰমতী আশ্ৰম কোনখন ঠাইত অৱস্থিত ৱেৰ ইজ দ্য সবৰমতী আশ্ৰম লোকেটেড অপশ্যন চাব অপশ্যনখিনিৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি আহমেদাবাদ গুজৰাটৰ আহমেদাবাদত সবৰমতী আশ্ৰম য'ত মহাত্মা গান্ধী আছিল তো সেইটো অৱস্থিত নেক্সট প্ৰশ্ন
56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? হু ৱাজ দ্য ৰিচিপেণ্ট অফ দ্য 56th জ্ঞানপীঠ এৱাৰ্ড? অপশ্যনখিনি চাব, অপশ্যন কেইটাৰ পৰা কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি নীলমণি ফুকন। নীলমণি ফুকনে 56তম যিটো জ্ঞানপীঠ বঁটা সেইটো তেওঁ পাবলৈ সক্ষম হৈছিল বা তেওঁ লাভ কৰিছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় সেনাৰ শ্লোগানটো কি? হোৱাট ইজ দ্য শ্লোগান অফ দ্য ইণ্ডিয়ান আৰ্মি? তো ভাৰতীয় সেনাৰ শ্লোগানটো কি? এইটো 2022 চনত প্ৰশ্ন দিছে, এনেকুৱা প্ৰশ্নবিলাক দিয়া দেখা পোৱা যায়। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সেৱা পৰম ধৰ্ম। সেৱা পৰম ধৰ্ম এইটো হৈছে ভাৰতীয় সেনাৰ শ্লোগান। নেক্সট প্ৰশ্ন, কলীয়া ভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে? হুইচ টু প্লেচ ৱাৰ কানেক্টেড বাই দ্য কলীয়া ভোমোৰা ব্ৰিজ? তো অপশ্যন কেইটাৰ পৰা, চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কলিয়াবৰ আৰু তেজপুৰ। কলীয়া ভোমোৰা দলঙে কলিয়াবৰ আৰু তেজপুৰক কানেক্ট কৰে। নেক্সট প্ৰশ্ন, হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখনৰ লেখক কোন? হু ৰোড দ্য বুক হালধীয়া চৰায়ে বাওধান খায়? অপশ্যনখিনি চাব, অপশ্যন কেইটাৰ পৰা কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন বি হোমেন বৰগোহাঁই। ইয়াত গ্ৰন্থখনৰ কথা সুধিছে, সেইকাৰণে অপশ্যন বিটো হ'ব হোমেন বৰগোহাঁই। যদি প্ৰশ্নটো সোধে যে হালধীয়া চৰায়ে বাওধান খায় নামৰ চলচ্চিত্ৰটো কোনে পৰিচালনা কৰিছিল, তেতিয়াহ'লে হ'ব জাহ্নু বৰুৱা। আৰু যদি গ্ৰন্থৰ কথা সোধে তেতিয়াহ'লে হ'ব হোমেন বৰগোহাঁই। নেক্সট প্ৰশ্ন, মায়ামাৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন আছিল? হু ৱাজ দ্য ইনভলভড ইন দ্য মায়ামাৰা সত্ৰ? অপশ্যন কেইটাৰ পৰা কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি অনিৰুদ্ধদেৱ। মায়ামাৰা সত্ৰৰ লগত অনিৰুদ্ধদেৱ জড়িত। নেক্সট প্ৰশ্ন, গাৰো খাচী জয়ন্তীয়া প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়? ইন হুইচ ষ্টেট গাৰো খাচী জয়ন্তীয়া ইজ মেইনলি ফাউণ্ডেড? অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ মেঘালয়। মেঘালয়ত গাৰো খাচী জয়ন্তীয়া এই তিনিটা জনগোষ্ঠী আমি তাত পাওঁ, আৰু গাৰো খাচী জয়ন্তীয়া নামৰ তিনিটা পাহাৰো তাত আছে। নেক্সট প্ৰশ্ন, হেমকোষ হেমকোষ কি হয়? অপশ্যন দিছে বুৰঞ্জী, উপন্যাস, কবিতা পুথি নে অভিধান? তো আমি জানো অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ অভিধান। হেমকোষ হৈছে এটা ডিক্সনেৰী, আমাৰ অসমীয়া ডিক্সনেৰী। নেক্সট প্ৰশ্ন, শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল? হুৱেৰ ৱেৰ দ্য অলিম্পিক গেমছ হোষ্টেড ৰিচেণ্টলি? তো অপশ্যন চাৰিটাৰ পৰা কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ টকিঅ'। শেহতীয়াকৈ মানে 2022 চনৰ প্ৰশ্ন এইটো, তো শেহতীয়াকৈ টকিঅ'ত হৈছিলে। নেক্সট প্ৰশ্ন, তলৰ কোনখন আহোমসকলৰ স্মৃতিস্থান? হুইচ ইজ দ্য ফলোয়িং ইজ এ মেমৰিয়েল প্লেচ অফ আহোম? তো অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মৈদাম। আহোমসকলৰ স্মৃতিস্থান হয় মৈদাম, যিটো চৰাইদেউত আছে। নেক্সট প্ৰশ্ন, বাণীকান্ত কাকতি দেৱ এগৰাকী 2022 চনত আহিছিলে। বাণীকান্ত দেৱ ইজ এ অপশ্যন সুৰকাৰ, অভিনেতা, গীতিকাৰ নে সাহিত্যিক? তো বাণীকান্ত কাকতি কি হয়? এজন সাহিত্যিক হয়। তো অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন, অসমৰ সৰ্বমুঠ মাটিকালি কিমান? এই প্ৰশ্নটো 2021 চনতো আহিছিলে আৰু 2023 চনতো আহিছে। 2017 চনতো আহিছিলে আৰু 2023 চনতো আহিছিলে। হোৱাট ইজ দ্য টোটেল লেন্থ এৰিয়া অফ আছাম? তো এইটো ৰিপিট হৈছে, তো মই তেনেকৈ লৈ আহিছোঁ। এগেইন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 78,438 স্কুৱেৰ কিলোমিটাৰ। নেক্সট প্ৰশ্ন, কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? 2023 চনত আহিছিলে। হুইচ কমিউনিটি অফ আছাম চেলিব্ৰেটেড কৰম পূজা? তো অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ মানুহে কৰম পূজা পালন কৰে। নেক্সট প্ৰশ্ন, ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন? এই প্ৰশ্নটো এগেইন ৰিপিট হৈছে, 2017 চনত আহিছে, 2023 চনতো আহিছে। হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? তো ইয়াৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি উপৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ অধ্যক্ষ বা সভাপতি কোন হয়? উপৰাষ্ট্ৰপতি হয়। ৰিপিটেড প্ৰশ্ন। নেক্সট প্ৰশ্ন, গাঁও পঞ্চায়তত কাৰ্যকাল কিমান বছৰ? হাউ মেনি ইয়াৰ্ছ ইন দ্য টাৰ্ম অফ দ্য প্ৰেচিডেণ্ট অফ দ্য গাঁও পঞ্চায়ত? অপশ্যন দিছে 4, 5, 6 নে 10? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি। অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ। গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান হয়? 6 বছৰ হয়। নেক্সট প্ৰশ্ন, 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল? হোৱাট ইজ দ্য কেপিটেল অফ আহোম ইন 1253? অপশ্যন দিছে ৰংপুৰ, গড়গাঁও, যোৰহাট নে চৰাইদেউ? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি চৰাইদেউ। আৰু চৰাইদেউ হৈছে আহোমৰ প্ৰথমটো ৰাজধানী, যিটো 1253তে প্ৰতিষ্ঠা কৰিছিলে। কোনে প্ৰতিষ্ঠা কৰিছিল? চুকাফাই কৰিছিলে। এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকী নাম কি আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? তো অসম সাহিত্য সভা 1917 চনত প্ৰতিষ্ঠা হৈছিলে আৰু তাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। অপশ্যন চিটো হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ। পদ্মনাথ গোহাঁই বৰুৱা আছিলে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। নেক্সট প্ৰশ্ন, দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দানৱ ডাইনেষ্টি? প্ৰেচিডেণ্ট বুলি আহিছে, তো প্ৰতিষ্ঠাপক হ'ব হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য দানৱ ডাইনেষ্টি?
এইটো টাইপিং মিষ্টেক হৈ গ'ল অলপমান অপশ্যন দিছে মহিৰংগ দানৱ ৰত্নাসুৰ শতকাসুৰ নে সম্বৰাসুৰ তো দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিলে অপশ্যন এ মহিৰংগ দানৱ আছিলে দানৱ বংশৰ প্ৰতিষ্ঠাপক নেক্সট প্ৰশ্ন ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল 2023 চনত অহা প্ৰশ্ন when was ডিগবৈ অইল ৰিফাইনাৰী was established তো অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি 1901 চনত 1901 চনত ডিগবৈ যেটো তেল শোধনাগাৰ আছে এটো স্থাপন কৰা হৈছিল আৰু এটো হৈছে আমাৰ অসমৰ প্ৰথমটো তেল শোধনাগাৰ নেক্সট প্ৰশ্ন ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় 2023 চনত অহা প্ৰশ্ন হো ইজ কল্ড দা হোমাৰ অফ ইণ্ডিয়া অপশ্যন কালিদাস চাণক্য তুলসীদাস নে কবিৰ দাস তো ইয়াৰ চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ কালিদাসক ভাৰতৰ হোমাৰ বুলি কোৱা হয় এটো মনত ৰাখিব এই প্ৰশ্নটো অহাৰ আকৌ চান্স আছে নেক্সট প্ৰশ্ন অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট এৱাৰ্ড ইন আসাম অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি অসম বৈভৱ এৱাৰ্ড অসম বৈভৱ হৈছে অসমৰ সৰ্বোচ্চ বঁটা নেক্সট প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ অপশ্যন দিছে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি ৰক্ষা মন্ত্ৰী নে প্ৰধানমন্ত্ৰী তো মনত ৰাখিব নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী যি প্ৰধানমন্ত্ৰী হ'ব তেওঁ হ'ব নীতি আয়োগৰ অধ্যক্ষ তো প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ আৰু এই প্ৰশ্নটো বহুতবাৰ আহিছে নেক্সট প্ৰশ্ন নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয় হুইচ কাণ্ট্ৰি ইজ সেড টু বি দ্য গিফ্ট অফ দ্য নাইল ৰিভাৰ অৰ নীল ৰিভাৰ অপশ্যন ইজিপ্ট মালয়েছিয়া ব্ৰাজিল নে হংকং তো অপশ্যন এটো হৈ যাব কাৰেক্ট এনসাৰ ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয় নেক্সট প্ৰশ্ন মীৰাবাই চানু কোনবিধ খেলৰ সৈতে জড়িত মীৰাবাই চানু ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ অপশ্যন দিছে বক্সিং হকি ভাৰোত্তোলন নে টেবুল টেনিছ তো আমি জানো মীৰাবাই চানু মণিপুৰৰ হয় তো তেওঁ কোনবিধ খেলৰ সৈতে জড়িত ভাৰোত্তোলন ৱেইট লিফটিঙৰ কাৰণে বা ৱেইট লিফটিঙত বা ভাৰোত্তোলনত মীৰাবাই চানু জড়িত নেক্সট প্ৰশ্ন শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল এই প্ৰশ্নটো 2017 চনত আহিছিলে 2022 চনত আহিছিলে আকৌ 2023 চনতো আহিছে তিনিবাৰ ৰিপিট হৈছে হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ শৰাইঘাট ফট তো এগেইন ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল নেক্সট প্ৰশ্ন 2020 চনত দাদাচাহেব ফাল্কে বঁটা কাক প্ৰদান কৰা হৈছিল হু ইজ এৱাৰ্ডেড দ্য 2020 দাদাচাহেব ফাল্কে এৱাৰ্ড অপশ্যন দিছে দেবিকা ৰাণী আশা পাৰেখ ৰজনীকান্ত নে অমিতাভ বচ্চন তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব এগেইন অপশ্যন বি আশা পাৰেখ 2020 চনত যেটো দাদাচাহেব ফাল্কে বঁটা এটো আশা পাৰেখক দিয়া হৈছিল নেক্সট প্ৰশ্ন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো এটো সুধিছে অপশ্যন জেনেভা নিউয়ৰ্ক পেৰিছ নে লণ্ডন তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি পেৰিছত এটো কিন্তু জেনেভা নহয় নিউয়ৰ্কো নহয় ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত পেৰিছত আৰু পেৰিছ ক'ত আছে পেৰিছ আছে ফ্ৰান্সৰ ৰাজধানী পেৰিছ আৰু তাতেই ইউনেস্কো যেটো আছে আমাৰ ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট প্ৰশ্ন ইংলেণ্ডৰ বৰ্তমান ৰজা কোন হু ইজ দ্য প্ৰেজেণ্ট কিং অফ ইংলেণ্ড 2023 চনত আহিছিলে তো 2023 চনৰ প্ৰশ্ন তো মই তেনেকৈ লৈ আহিছোঁ অপশ্যন দিছে চাৰ্লছ 1 চাৰ্লছ 2 চাৰ্লছ 3 নে চাৰ্লছ 4 তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব চাৰ্লছ 3 2023 চনত ইংলেণ্ডৰ ৰজা আছিলে চাৰ্লছ 3 বৰ্তমানত তেওঁৱে হয় তো এবাৰো দি দিব পাৰে পৰীক্ষাত নেক্সট প্ৰশ্ন বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট পিক অফ বৰাইল ৰেঞ্জ অপশ্যন দিছে মহাদেউ কাঞ্চনজংঘা লাইকে নে হেমেটপ্লট তো বৰাইল পৰ্বতৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে অপশ্যন চি দিয়া আছে লাইকে হৈছে বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগ নেক্সট প্ৰশ্ন 2019 চনৰ পদ্মশ্ৰী বঁটা বা পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড ইন 2019 অপশ্যন দিছে অৰূপ কুমাৰ দত্ত প্ৰফুল্ল বৰুৱা ধীৰেন্দ্ৰনাথ বেজবৰুৱা নে উদ্ধৱ ভৰালী তো এই কাৰেক্ট এনসাৰ হ'ব চাৰিটা অপশ্যনৰ পৰা অপশ্যন ডি উদ্ধৱ ভৰালী 2019 চনত পদ্মশ্ৰী বঁটা উদ্ধৱ ভৰালী ডাঙৰীয়াক দিয়া হৈছিল নেক্সট প্ৰশ্ন ওজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি হোলছ ইন ওজন লেয়াৰ আৰ কজড বাই মানে কোনটো গেছৰ কাৰণে হয় বা কিহৰ কাৰণে হয় সেইটো সুধিছে 2023 চনত আহিছিলে অপশ্যন দিছে CO2 SO2 CO নে CFC মানে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন ডি হ'ব CFC মানে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ কাৰণে ওজন লেয়াৰত হোল হয় বা ফুটা হয় নেক্সট প্ৰশ্ন অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ নো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী অপশ্যন দিছে ধুবুৰী কৰিমগঞ্জ তিনিচুকীয়া নে কামৰূপ গ্ৰাম্য তো এই চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি তিনিচুকীয়া জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা নাই
বাকী ধুবুৰীৰ আছে বাংলাদেশৰ লগত, কৰিমগঞ্জৰ আছে বাংলাদেশৰ লগত, কামৰূপ গ্ৰাম্যৰো আছে বাংলাদেশৰ লগত। কিন্তু তিনিচুকীয়াৰ আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ নকৰে। তিনিচুকীয়াক অৰুণাচলৰ লগত কৰে, কিন্তু অৰুণাচল আমাৰ ভাৰতৰে পাৰ্ট হয়, তো এইটো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী নহয়গৈ। নেক্সট প্ৰশ্ন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল? হুম ভাস্কৰ বৰ্মন চেণ্ট টু এম্বেচেডৰ টু হৰ্ষবৰ্ধন? অপশ্যন দিছে বায়ু, বৰুণ, মেঘদূত নে হংসবেগ? তো 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি হংসবেগ। ভাস্কৰ বৰ্মনে কামৰূপৰ আটাইতকৈ শেষৰ বৰ্মন বংশৰ শেষৰ ৰজা ভাস্কৰ বৰ্মনে হংসবেগক এজ এ ৰাষ্ট্ৰদূত হিচাপে বা এম্বেচেডৰ হিচাপে হৰ্ষবৰ্ধনলৈ পঠাইছিল। নেক্সট প্ৰশ্ন, কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? হো ৰোড কাৰেঙৰ লিগিৰি? অপশ্যন ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা নে পাৰ্বতী প্ৰসাদ বৰুৱা? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব আপুনি সকলোৱে জানো অপশ্যন চি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কাৰেঙৰ লিগিৰি তেওঁটো ৰচনা কৰিছিল। এইটো মনত ৰাখিব। লগতে আৰু এটা বস্তু মনত ৰাখিব, এই প্ৰশ্নটো বহুতবাৰ আহিছিলে যে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল। এইটো আছাম পুলিচতো আহিছে, এডিআৰিতো আহিছে, বা আহিবলগীয়া যিকোনো এক্সামতো আহিব পাৰে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ওপৰত বহুতখিনি প্ৰশ্ন আহে, এইটো মনত ৰাখিব। তো বন্ধু বান্ধৱীসকল, আজি টোটেল আমাৰ 100টা প্ৰশ্ন আছিলে, আৰু 100টা প্ৰশ্নৰ পৰা আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে এইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু আজিৰ ভিডিঅ'টো টোটেল আমি 6 বছৰৰ প্ৰশ্ন লৈ আহিছিলোঁ। আজি টোটেল জিকে পাৰ্টটো আনিছোঁ। নেক্সট আমি মেথছটো লৈ আহিম, ৰিজনিংটো লৈ আহিম বা ইংলিছটো লৈ আহিম। তো যাতে ভিডিঅ'বিলাক আপোনালোকে সময়মতে পাব পাৰে, আৰু এনেকুৱা ভিডিঅ' মই অলৰেডি আৰু আনি থাকিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই 6 বছৰৰ প্ৰশ্ন এটা ভিডিঅ'তে উপলব্ধ কৰি চাব পাৰে। আৰু একেলগে গোটেইখিনি পাই গ'লে আপোনালোকৰ বস্তুটো পঢ়িবলৈও শিকিবলৈও ইজি হৈ যায়। আৰু যদি আপোনালোকক PDF লাগে, PDF লাগিলে মই স্ক্ৰীণত নাম্বাৰটো দি দিছোঁ, তাত এই নাম্বাৰতে হোৱাটছআপ চেনেল আছে, তাতে আপোনালোকে মেছেজ দি দিব, মই তাতে PDFটো প্ৰভাইড কৰাই দিম। গতিকে আজি আপোনালোকে কিমানখিনি শুদ্ধ উত্তৰ দিলে নিজে 100টা প্ৰশ্নৰ পৰা এইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আজিৰ কাৰণে ইমানখিনি আছিলে, লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।